75ৰ এবভত ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক লৰাই হওক বা ছোৱালীয়ে হওক সকলোকে 75ৰ এবভতে দিব এইবেলিও আগৰ বাৰৰ দৰে হায়াৰ সেকেন্ডাৰীত যিসকল ছোৱালীয়ে 60%ৰ এণ্ড এবভ পাব আৰু লৰাৰ ক্ষেত্ৰত যোনে 75% বা তাতকৈ ওপৰৰ মাৰ্কছ পাব তেওঁলোকক স্কুটি দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে Dear student, welcome to my YouTube channel. এই বছৰ হাই সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰে স্কুটি প্ৰদান কৰিব প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ছাত্ৰ-ছাত্ৰীক এই স্কুটি প্ৰদান কৰিব এতিয়া প্ৰশ্ন হৈছে যে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত কিমান শতাংশ পালে ছাত্ৰ-ছাত্ৰীয়ে স্কুটি লাভ কৰিব পাৰিব আজি এই বিষয়ে আলোচনা কৰিব বিচাৰিছো তোমালোকে যদি এই বিষয়ে জানিব বিচৰা স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে স্কুটিৰ বিষয়ে ভিডিও আপলোড কৰাৰ লগে লগেই তোমালোকৰ মোবাইলত নোটিফিকেশন যায় প্ৰিভিয়াস ইয়াৰত অৰ্থাৎ যোৱা বছৰ আৰু তাৰ আগৰ বছৰত ছোৱালীৰ বাবে কেৱল মাত্ৰ 60% আছিল অৰ্থাৎ ছোৱালীসকলে কেৱল মাত্ৰ হাই সেকেন্ডাৰী পৰীক্ষাত 60% পালেই স্কুটি লাভ কৰিব পাৰিছে আৰু লৰাৰ ক্ষেত্ৰত 75% আছিল অৰ্থাৎ লৰাসকলে যদি স্কুটি পাব বিচাৰে 75% পাব লাগিছিল কিন্তু এই বছৰ নিয়মটো অলপ চেঞ্জ কৰিছে আজিৰ পৰা প্ৰায় 7 মাহ আগত মই এটা ভিডিও আপলোড কৰিছিলো তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অহা বছৰ পৰা অৰ্থাৎ এইটো বছৰৰ পৰা ছাত্ৰীক 60% স্কুটি নিদিয়ে এই 60% কাট অফ মাৰ্কটো ইনক্ৰিজ কৰি এতিয়া 75 কৰি দিয়া হৈছে অৰ্থাৎ এই বছৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা যিসকল ছাত্ৰ-ছাত্ৰীয়ে 75% পাব হেসকল ছাত্ৰ-ছাত্ৰীক এই বছৰ স্কুটি প্ৰদান কৰিব অৰ্থাৎ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰদান কৰিব প্ৰিভিয়াস ইয়াৰত কেৱল মাত্ৰ 60% আছিল ছোৱালীৰ বাবে আৰু লৰাৰ বাবে 75 আছিল কিন্তু এই বছৰ লৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত 75 কৰি দিয়া হৈছে প্ৰতি বছৰে হায়াৰ সেকেন্ডাৰীত উত্তীৰ্ণ কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আমি স্কুটি দি আহিছিলো আৰু এইবেলিও তাৰ কাৰণে আজি আমাৰ এপ্ৰুভেল দিছে যে এইবেলিও আগৰ বাৰৰ দৰে হায়াৰ সেকেন্ডাৰীত যিসকল ছোৱালীয়ে 60%ৰ এণ্ড এবভ পাব 60% বা তাতকৈ বেছি নম্বৰ পাব তেওঁলোকক স্কুটি দিয়াৰ আৰু লৰাৰ ক্ষেত্ৰত যোনে 75% বা তাতকৈ ওপৰৰ মাৰ্কছ পাব তেওঁলোকক স্কুটি দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে তাৰ লগে লগে অসম কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে অহা বছৰৰ পৰা যাতে ছাত্ৰ-ছাত্ৰীৰ মানদণ্ড আৰু ভাল হয় আৰু তেওঁলোকে বেছি প্ৰতিযোগিতাত নামে হেতু লক্ষ্য ৰাখি অহা বছৰৰ পৰা 75ৰ এবভত ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক লৰাই হওক বা ছোৱালীয়ে হওক সকলোকে 75ৰ এবভতে দিব এই বছৰ কিন্তু 60% গাৰ্লছ এণ্ড 70% বয়জৰ ক্ষেত্ৰত থাকিব কিন্তু অহা বছৰৰ পৰা এই লৰা আৰু ছোৱালী সকলোৰে ক্ষেত্ৰতে 75%ে মানে ধৰা হ'ব যে 75%ৰ এণ্ড এবভকে দিয়া হ'ব